উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া শিক্ষাৰ্থীসকল যাতে অসুবিধাত নপৰে তাৰ প্ৰতি গুৰুত্ব দিছে ৰাজ্য চৰকাৰে মুখ্যমন্ত্ৰীৰ ভাষ্য ফেচবুক লাইভ যোগে শিক্ষা বিভাগ আৰু অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদ চমুকৈ ASSCC এই বিষয়টো পুনৰ বিবেচনাৰ আহ্বান মুখ্যমন্ত্ৰীৰ তেওঁ কয় একাদশ শ্ৰেণীৰ প্ৰশ্নকাকত ফাদিলত জড়িতসকলে কঠোৰ শাস্তি লাভ কৰিব কিন্তু দুই এজনৰ এনে কাণ্ডৰ বাবে ছাত্ৰ সমাজৰ অসুবিধা হ'ব নালাগে কাৰণ এপ্ৰিলৰ শেষৰ ভাগত বা মে'ত বাকী ৰৈ যোৱা পৰীক্ষা পাতিব লগা হ'লে শিক্ষাৰ্থীসকল সমস্যাত পৰিব পাৰিব বা সমস্যাত পৰিব পাৰে এতিয়া একাদশ শ্ৰেণীৰ কথা ভাবি থাকিলে দ্বাদশ শ্ৰেণীৰ বাবে তেওঁলোকে 8 মাহ মানহে সময় পাব কৈছে মুখ্যমন্ত্ৰীয়ে গতিকে এই বছৰ বাকী ৰৈ যোৱা প্ৰশ্নকাকতৰ পৰীক্ষা নাপাতিলেও হ'ব নেকি সেই কথা শিক্ষা বিভাগ তথা ASSCC বিবেচনাৰ আহ্বান জনাইছে মুখ্যমন্ত্ৰীয়ে অৱশ্যে অহা বছৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষা কেনেকৈ নীতি নিয়মৰ মাজেৰে অনুষ্ঠিত কৰা হ'ব তাক লৈ আলোচনা কৰা হ'ব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হিমন্ত বিশ্ব শৰ্মাৰ মতে যে প্ৰথম বাৰ্ষিকৰ যি পৰীক্ষা পাতিব লগা আছে সেয়া পাতিব নালাগে যিহেতু ছাত্ৰ ছাত্ৰীসকলক পৰৱৰ্তী যি দ্বিতীয় বৰ্ষৰ প্ৰস্তুতি তাত মনোনিৱেশ কৰাৰ সুবিধা দিব লাগে যেতিয়া পঞ্চায়ত নিৰ্বাচন হ'ব একাদশ মান শ্ৰেণীৰ 3খন পৰীক্ষাৰ যি প্ৰশ্ন কাকত ফাদিল হৈছিল তাৰো আমি পৰীক্ষা পাতিব লাগিব পৰহি দিনাখন মই 29 তাৰিখে মই দুধনৈত গৈছিলোঁ দুধনৈত এগৰাকী ছাত্ৰীয়ে মোৰ ওচৰত আহি ক'লে যে মামা উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ বাবে প্ৰস্তুতি হোৱাৰ সময় এতিয়া যদি আমি একাদশ মান শ্ৰেণীৰ পৰীক্ষাটোলৈ চিন্তা কৰি থাকো আমাৰ হায়াৰ ছেকেণ্ডাৰী দিবৰ বাবে আমি মাত্ৰ 8 মাহ মানেহে পাম এই পৰীক্ষাটো নপতাকৈ থাকিব এই বছৰ নোৱাৰি নেকি মই ভাবো যে আমি সেবাই এই দিশটো বিবেচনা কৰিব লাগে যিয়ে নহওক কিয় দুখন বা তিনিখন প্ৰশ্ন কাকত বাকি ৰৈ গৈছে আৰু পৰীক্ষাটো যদি এপ্ৰিলৰ শেষত বা মে'ত আমি অনুষ্ঠিত কৰোঁ ল'ৰা ছোৱালীবিলাকো টেনশ্যনত থাকিব আৰু তেওঁলোকে দ্বাদশ মান শ্ৰেণীৰ বাবে নিজক প্ৰস্তুতিও কৰিব নোৱাৰিব মই ভাবোঁ যে একাদশৰ পৰা দ্বাদশ শ্ৰেণীৰ পৰীক্ষাটো যিহেতু পাছ আৰু ফেইল নাই সেইবাবে সেবাই এই বছৰ বাকী ৰৈ যোৱা প্ৰশ্ন কাকতখিনিৰ ওপৰত পৰীক্ষা নাপাতিলেও হ'ব অহা বছৰ আমি একাদশ মান শ্ৰেণীৰ পৰীক্ষাটো কেনেকৈ কঠোৰভাৱে নিয়ন্ত্ৰিতভাৱে পাতিব পাৰোঁ তাৰ বিষয়ে আমি আলোচনা কৰিম আৰু যিসকলে প্ৰশ্ন কাকত ফাদিল কৰিলে তেওঁলোককো আমি কঠোৰ শাস্তি বিহিম কিন্তু কোনোবা দুই এজন দুৰ্বৃত্তৰ বাবে গোটেই ছাত্ৰ ছাত্ৰী সমাজখন তেওঁলোকে টেনশ্যনত কিয় থাকিব লাগে তাৰ যুক্তিও নাই আনহাতে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব মে' মাহত আমি পৰীক্ষা পাতিলে ল'ৰা ছোৱালীবিলাকে দ্বাদশ মান শ্ৰেণীৰ বাবে কেতিয়া প্ৰস্তুতি কৰিব মই আমাৰ স্কুল এডুকেশ্যন বৰ্ডক অনুৰোধ কৰিম শিক্ষা বিভাগক অনুৰোধ কৰিম বিষয়টো যাতে আকৌ এবাৰ বিবেচনা কৰে ছাত্ৰ ছাত্ৰীসকলক টেনশ্যনৰ পৰা আমি যাতে মুক্ত কৰি দিওঁ